আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনটো সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰা হয় আৰু এইটো আমাৰ ঋষিমুনিৰ দেশ ভাৰতবৰ্ষ তেতিয়াবা চলি আছিল কিন্তু দেখা গ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী 14 চনত তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া ৰাষ্ট্ৰসংঘত এটি উপস্থাপন কৰিছিল এই দিৱসটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰিব লাগে আৰু তেতিয়া 2015 চনৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে এই 21 জুনটো পালন কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলাৰ এই ভৱানীপুৰ মণ্ডলেও আমি যোগ দিৱসটো পালন কৰিম। আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনটো সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰা হয় আৰু এইটো আমাৰ ঋষিমুনিৰ দেশ ভাৰতবৰ্ষ তেতিয়াবা চলি আছিল কিন্তু দেখা গ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী 14 চনত তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া ৰাষ্ট্ৰসংঘত এটি উপস্থাপন কৰিছিল এই দিৱসটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰিব লাগে আৰু তেতিয়া 2015 চনৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে এই 21 জুনটো পালন কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলাৰ এই ভৱানীপুৰ মণ্ডলেও আমি যোগ দিৱসটো পালন কৰিম। আজি আমাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 21 জুনটো সমগ্ৰ ৰাষ্ট্ৰতে পালন কৰা হয় আৰু এইটো আমাৰ ঋষিমুনিৰ দেশ ভাৰতবৰ্ষ তেতিয়াবা চলি আছিল কিন্তু দেখা গ'ল আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী 14 চনত তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া ৰাষ্ট্ৰসংঘত এটি উপস্থাপন কৰিছিল এই দিৱসটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰিব লাগে আৰু তেতিয়া 2015 চনৰ পৰা এইটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে এই 21 জুনটো পালন কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বজালী জিলাৰ এই ভৱানীপুৰ মণ্ডলেও আমি যোগ দিৱসটো পালন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।